আৰু চতুৰ্থ মাত্ৰাৰ অধিকাৰী শব্দ বা নাদ বা পৰম ব্ৰহ্ম। সত ৰজ তম এই তিনি গুণ চাৰি মাত্ৰা লগ লাগি তিনিবাৰকে উচ্চাৰণ কৰিলে কেই মাত্ৰা হ'ব? 12 মাত্ৰা হ'ব। 12 মাত্ৰা হ'ব। সেই 12 মাত্ৰা প্ৰথম মাত্ৰাটোৰ নাম হ'ল ঘোষণী। মাধৱটোকে এনেই ঘোষা লিখা নাই। আমি যদি উন্মন্ত ঘোষণা নকৰোঁ হ'বনি? নহ'ব। আপোনালোকে অকণমান সহযোগ কৰিলে ভাল হ'ব। আৰু এই বিষয়বস্তুটো অতি জটিল, আৰু এইখিনিত হয়তো আগতে কোনো বৈষ্ণৱ পণ্ডিত সোমোৱা নাই, যতটো সম্ভৱ। হয়, প্ৰথম মাত্ৰাটো হ'ল ঘোষণী, মানে ঘোষণা দিয়া। দ্বিতীয় মাত্ৰাটো হ'ল বিদ্যুৎ মালা। শব্দবোৰৰ মাজত আপোনালোকৰ মনটো পঠিয়াই দিব। বিদ্যুৎ মানে তৰংগ। সকলোখিনি ব্যাখ্যা কৰিব লাগে, বহুত দীঘল হৈ যাব। গতিকে আপোনালোকে এই কথাটো আপোনালোকৰ মনত দৃঢ়তা আনি লওক যে বেদৰ সাৰ আনি শংকৰ গুৰুজনাই ভাগৱতৰ প্ৰথম মন্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে। গতিকে ইয়াৰ এটা নিৰ্দিষ্ট লক্ষ্য আৰু ইয়াৰ এটা কৰ্ম থাকিব। তাৰ পাছত আহিলে পতংগী। আহিলে, তাৰ পাছত আহিলে মহতী, বায়ু বেগনী, নাম ধ্ৰয়া, অন্দি বৈষ্ণৱী, শংকৰী, মহতী, ধ্ৰুৱা, মৌনী আৰু লক্ষ্মী। এই হ'ল 12টা মাত্ৰা। 12টা মাত্ৰাই 12 স্কন্ধ ভাগৱত। আমাৰ সৰ্ব শৰীৰত বহুত হীৰা উপহীৰাই কৰ্ম সম্পাদন কৰি আছে। আৰু এই হীৰা উপহীৰাবিলাকৰ ভিতৰত যি বায়ু প্ৰবাহিত হয় তাত আমাৰ দশবায়ু আপোনালোকে সকলো হয়তো নাই জনা আৰু বহুতে জানে। প্ৰাণ, অপ্ৰাণ, সপ্ৰাণ, ব্যান, উদান, নাক, কুৰ্ম, বিকৰ, দেৱদত্ত আৰু ধনঞ্জয়। এই উন্মন্ত্ৰ উচ্চাৰণে সেই ভিতৰৰ বায়ুবিলাক শোধন কৰে। আৰু বায়ু শোধন কৰি কলৈ যায়? সকলোৱে জানে আমাৰ দেহত 7টা চক্ৰ আছে। এই 7টা চক্ৰৰ উপৰিও আৰু 4টা চক্ৰ আছে। আপোনালোকে গীতাৰ 4ৰ্থ অধ্যায়ত পাব। বৈখাৰী, পৰা, মধ্যমা আৰু পশ্যন্তী।
আমাৰ যি শব্দ মুখেদি বাজ হয়, সেই শব্দ আপুনি কওঁ বুলি ক'লে শব্দ বাজ নহ'লহেঁতেন যদিহে ভিতৰৰ এই হীৰা উপহীৰাৰ বায়ুৱে আমাক ক্ৰিয়া নকৰিলেহেঁতেন। তেতিয়া সেই বায়ুৱে কেনেধৰণে ক্ৰিয়া কৰে যে আমি যিটো শব্দ উচ্চাৰণ কৰিছোঁ ই পশ্যন্তীৰ পৰা মধ্যমা, মধ্যমাৰ পৰা পৰা, পৰাৰ পৰা বৈখাৰী, বৈখাৰী চক্ৰটো হ'ল আমাৰ কণ্ঠ। ইয়াত তিনি প্ৰকাৰ বায়ুৰ সৃষ্টি হয়। বায়ু কেনেকৈ সৃষ্টি হয়? জল আৰু অগ্নিৰ প্ৰভাৱত। এই যে মই যে আগতে কৈ আহিছিলোঁ অগ্নি, এই অগ্নিয়ে কি কৰে? অগ্নি আৰু জলৰ লগত সমন্ত ঘটি বায়ুৰ সৃষ্টি হয়। অগ্নি আৰু জলৰ লগত সমন্ত ঘটি বায়ুৰ সৃষ্টি হয়। অৰ্থাৎ আমি নেদেখোঁ, বাষ্প হয় ভিতৰত, সেইকাৰণে বুট বুট উদ্গমন হয়। যেনেকৈ পানীত এই বুট বুট ওপৰলৈ উঠি আহিছে, ঠিক তেনেকৈ সেই শক্তিটো ওপৰলৈ ঊৰ্ধ্বগামী হয়। ঊৰ্ধ্বগামী হৈ কি হয়? বৈখাৰী চক্ৰ ভেদি ওঠ তালু আৰু জিভাৰ সংযোজনত তিনিওকে কোৱা হয় বাগেন্দ্ৰিয়, মুখেদি বৰ্ণবাদ হয়। সেই হ'ল